সকলোকে গুড ইভিনিং। আজি মই দিশান্তৰ কবিতাৰ চমু চমু প্ৰশ্ন কেইটামানৰ উত্তৰ পতাপত লৈ আহিছোঁ। প্ৰশ্নকেইটা হৈছে এনেধৰণৰ: কবিয়ে 25 বছৰৰ পিছত লগ পোৱা মানুহজনৰ দেহৰ অৱস্থা কেনে আছিল? কবিয়ে 25 বছৰৰ পিছত লগ পোৱা মানুহজনৰ দেহৰ অৱস্থা বৃদ্ধ আৰু নিৰ্জীৱ আছিল। মানুহবোৰ কেতিয়ালৈ পিয়াপি দি ফুৰিছিল? মানুহবোৰ সন্ধিয়া ভাগৰ বহু পিছলৈ পিয়াপি দি ফুৰিছিল। সাতমহলীয়া ঘৰটোৰ ওচৰে পাজৰে কি আছিল? সাতমহলীয়া ঘৰটোৰ ওচৰে পাজৰে কেইবাটাও অট্টালিকা আছিল। কবিক মানুহজনে কি বিচাৰি অহাৰ কথা সুধিছিল? কবিক মানুহজনে ভাড়াঘৰ বিচাৰি অহাৰ কথা সুধিছিল। হৰকৃষ্ণ ডেকাই কিমান চনত জন্মগ্ৰহণ কৰিছিল? হৰকৃষ্ণ ডেকাই 1943 চনত জন্মগ্ৰহণ কৰিছিল। হৰকৃষ্ণ ডেকাৰ কোনখন কাকতৰ সম্পাদক আছিল? দ্য চেণ্টিনেল কাকতৰ সম্পাদক আছিল। হৰকৃষ্ণ ডেকাৰ একমাত্ৰ উপন্যাসখনৰ নাম কি? হৰকৃষ্ণ ডেকাৰ একমাত্ৰ উপন্যাসখনৰ নাম হ'ল আগন্তুক। হৰকৃষ্ণ ডেকাই কিমান চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? হৰকৃষ্ণ ডেকাই 1987 চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। চমু প্ৰশ্নৰ উত্তৰত দুটা প্ৰশ্ন আছে। এতিয়া বয়সৰ চিন নোহোৱা হ'লে মুখত 25 বছৰ আগৰ হাইলাখ সাজ, ইয়াত কাৰ কথা কোৱা হৈছে? ইয়াতে 25 বছৰ আগত লগ পোৱা বৃদ্ধ নিৰ্জীৱ দেহৰ মানুহজনৰ কথা কোৱা হৈছে। কবিয়ে নিৰ্জীৱ দেহৰ মানুহজনক লগ পোৱা আলিকেকুৰিটো 25 বছৰ আগতে কেনেকুৱা আছিল বৰ্ণনা কৰা। কবিয়ে বৃদ্ধ নিৰ্জীৱ দেহৰ মানুহজনক লগ পোৱা আলিকেকুৰিটো 25 বছৰ আগতে কেঁচা আছিল। তাত এটা সৰু পঁজাঘৰ, আকাশ ধিয়াই থকা কাকিনী তামোল আৰু ঘৰটোৰ দাঁতিত থকা আগলি বাঁহবোৰেৰে এটা সুন্দৰ প্ৰাকৃতিক পৰিৱেশে বিৰাজ কৰিছিল। আজিৰ ভিডিঅ'টো ইমানেই আছিল। ধন্যবাদ।